ফ্ৰেণ্ডছ আজি মই নবনাওঁ পিন্হা যে বনাব মানে এয়া পকৰি ফুলকবিৰ কেনেকুৱাকৈ বনাব তাই দেখাব বলকচোন চাওঁ কেনেকুৱাকৈ পিন্হা যে পকৰিটো বনাই ধুনীয়া হৈছে ক্ৰিস্পি ইয়াত মই লৈছোঁ বেচন এক বাটি তাৰপিছত এইটো চাউলৰ গুড়ি কৰ্ণফ্লাৱাৰ অকণমান মানে এইটো ফ্ৰাই কৰিবা ন ফুলকবি এইটো বইল কৰি ৰাখিছিলে আগতে নিমখ চব নবনাই নিমখ নিমখ মানে ইয়াতো দিয়া আছে হালধি নিমখ নহয় হৈ যাব তাৰপিছত ইয়াতে অলপমান জলকীয়া গুড়ি এইটো ব্লেক পেপাৰ জালুকৰ গুড়ি জিৰা ধনিয়া পাউডাৰ এইটো জিৰা ধনিয়া পাউডাৰ অলপমান আৰু অলপমান দিওঁ অলপমান হালধি মিক্স কৰি দিয়া এইখিনি মিক্স কৰি ল'ম এতিয়া কণী এটা এয়া পেষ্ট আদা নহৰু জলকীয়াৰ পেষ্ট অলপমান পানী দিম ইয়াতে পানী দি এইখিনি মিক্স কৰি অলপমান দিম এতিয়া পিছত লাগিলে দিম আৰু বেছি পানী হ'লে আকৌ হেৰি নহ'ব বেয়া হ'ব মিক্স কৰা ধুনীয়াকৈ গাইজ এয়া ৰেডি হৈ গ'ল গোটেইবিলাক আৰু খাই খাই নোহোৱা হৈছে আধা এনেকুৱাকৈ গোটেইবিলাক পকৰি বনাই দিলে ফুলকবি পকৰি এয়া ধুনীয়া হৈছে মই এটা খাই দেখাওঁ আৰু ক্ৰিস্পি ধুনীয়া এনেকুৱা লাগিছে ভিডিঅ'টো ফ্ৰেণ্ডছ জনাবচোন নবিতা পিঠা যে কষ্ট কৰি বনাইছে